এয়া চহা জীৱনৰ অন্যতম সম্পদ হৈছে জাপি। বাৰিষাৰ আগমনৰ লগে লগে শিৱসাগৰৰ এখন গাঁৱত ব্যস্ততা বাঢ়িছে জাপি প্ৰস্তুতৰ বাবে। দশক দশক ধৰি গাঁওখনৰ প্ৰতিটো পৰিয়াল নিয়োজিত হৈ আছে জাপি নিৰ্মাণত। বকতাৰ পুৰণা নাচগাঁৱৰ প্ৰায় কেইটা পৰিয়ালে পৰম্পৰাগতভাৱে জাপি নিৰ্মাণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে। কিন্তু কেঁচামালৰ নাটনি আৰু অত্যাধিক দামৰ বাবে সমস্যাটো পৰিছে গাঁওখনৰ লোকসকল। এটা জাপি বনাওঁতে আমাৰ মানে এটা বাঁহৰ জাপি খুব বেছি জাপি ওলাব 10টা। তাত হলি লাগিব, ঢেৰ হলি লাগে, কাঠি লাগিব 10টা জাপি ওলাব। হলি হলি লাগিব 10টা ফিটিং হৈ যাব জাপি। কি কি বস্তু প্ৰয়োজন হয়? বাঁহটো ঘৰতে আছে? বাঁহটো কিনা আৰু কি কি প্ৰয়োজন হয়? বেট লাগিব, টুকুপাত লাগিব। কিমান খৰচা হয়গৈ এটা জাপি বনাওঁতে? এটা জাপি বনাওঁতে খৰচা হ'ব, একা বেটৰ দাম 50 টকা 60 টকা লয়। আৰু টুকুপাতৰ দামটো আৰু 7 টকা 6 টকা তেনেকুৱা। আৰু প্ৰতি জাপিটোত মানে খৰচ হিচাপ কৰিবলৈ গ'লে অন্ততঃ 25 টকা 30টা পৰি যায়। এতিয়া আপোনালোকে দিনটোত কেইটা বনায়? দিনটোত এটা মানুহে জাপি কাঠি পেলাই একদম চাই বান্ধি উলিওৱালৈকে জাপিটো গ্ৰাহকক দিবলৈকে হ'লে জাপি 2টাই পাৰিব, 8টাৰ পৰা 4টা বজালৈকে। 2টা জাপি বনায়? 2টা। এতিয়া সেই আপোনাৰ কেইটকাত বিক্ৰী কৰে আপোনালোকে জাপিবোৰ? আমাৰ এতিয়া বেপাৰীবোৰে গাঁৱত দাম নিদিয়ে নহয়। খুব বেছি দিলে 2টা জাপিত 120 টকাকৈ 240 টকা দিলে। এই হাজিৰাটোকে নপৰে। এতিয়া সাধাৰণ যিটো চলি আছে 300 টকা হাজিৰা, সেইটো পেলাবলৈও বহুত টান, জটিল। এতিয়া সেই কি কয়, আপোনালোকে কেই প্ৰকাৰৰ জাপি বনায়? আমাৰ 3 প্ৰকাৰৰ বনায়। কি কি জাপি? এটা বাগান জাপি বনায় ডাঙৰ, তাৰপৰা হালোৱা জাপি বনায়, তাতকৈ সৰু অলপ, তাতোতকৈ সৰু আছে মানে ৰোৱনী জাপি। 3টা ভাগ আছে জাপি। আপোনালোকৰ গাঁওখনত অকল জাপিৰ লগতেই ব্যস্ত থাকে নি মানুহবিলাকো? জাপিৰ লগতে থাকে। গাঁওখনত কিমান ঘৰ লোক আছে আপোনালোকৰ? আমাৰ গাঁওখনত 120 ঘৰ হ'ব। কিমান ঘৰে জাপি বনায়? আমাৰ গাঁওখনত 120 ঘৰ নিশ্চয় কম মানে 35-40 ঘৰ বনায়।